Hello everyone, welcome back to my channel LearnMath. আজি আমি এই ভিডিঅ'টোত ইকনমিক এণ্ড পলিটিকেল সায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ পৰা প্ৰথমটো অধ্যায় ফাৰ্ষ্ট চেপ্টাৰটো আমি আলোচনা কৰিম এই ভিডিঅ'টোত। চ' এই চেপ্টাৰটোৰ পৰা কিছুমান কমন কুৱেশ্যন আলোচনা কৰিম যিবোৰ তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব লৈ গৈ আছে। চ' তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি চেনেলটোত নতুন আছা, আৰু কাষত থকা বেল বাটনটো অন কৰি দিবা। চ' ইয়াৰ পিছত তোমালোকে চোৱা যে কোনবিলাক কুৱেশ্যন বা কোনবিলাক টপিক তোমালোকে কোনবিলাক চাবা। চ' ইয়াৰ পৰা তোমালোকে চোৱা যিবিলাক আণ্ডাৰলাইন কৰা আছে এই গোটেইখিনি তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, ভিডিঅ'টো প'জ কৰি অথবা স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত সাৰ্বভৌম সেৱাৰীন, সমাজবাদী, ছ'চিয়েলিষ্ট, ধৰ্মনিৰপেক্ষ, ছেকুলাৰ, গণতান্ত্ৰিক, ডেম'ক্ৰেটিক আৰু গণৰাজ্য ৰিপাব্লিক, এইকেইটা টপিক তোমালোকে ভালদৰে চাবা, কাৰণ এইকেইটা টপিকৰ পৰা কুৱেশ্যন আহে, তোমালোকে এইটো ভালদৰে চাবা। চ' ইয়াৰ পিছত তোমালোকে আনুষ্ঠানিক স্বীকৃতি কি প্ৰদান কৰিছিল এইকেইটা বস্তু যিবিলাক আছে ৰাইট চিন দেওয়া আছে এইবিলাক তোমালোকে ৰাইট চিন দি ল'বা আৰু চাবা, পঢ়িবা, ইয়াৰ পৰা কুৱেশ্যন আহে। এনে দাবীৰ বাবে কি হৈছিল? চৰকাৰী আয়োগ, আমেৰিকাৰ থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিক ব্যৱস্থা নাই, এইটো আহে। আৰু এনে দাবীত ভাৱে 1983 চনত চৰকাৰী আয়োগ গঠন কৰা হৈছিল, এইটো মনত ৰাখিবা, কুৱেশ্যন আহে। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা মন কৰিবলগীয়া, পাৰ্থক্য কেইটা তোমালোকে চাবা, কুৱেশ্যন আহে। চ' ইয়াৰ পিছত তোমালোকে মূল কথাৰ পৰা প্ৰথমটো চাবা, ভাৰতৰ সংবিধানৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হয়, এইটো তোমালোকে চাবা, কুৱেশ্যন আহে। এতিয়া আহা অনুশীলনীলৈ। অনুশীলনীৰ পৰা তোমালোকে প্ৰথমৰ পৰা 1 নম্বৰ গোটেইখিনি চাবা, এইবিলাক 1 নম্বৰী কুৱেশ্যন হয়, গোটেইখিনি তোমালোকে চাই থবা। চোৱা ইয়াৰ ছাইডেদি প্ৰশ্নৰ উত্তৰবিলাক লিখা আছে, তোমালোকে চাই ল'ব পাৰা বা বহীত লিখি ল'ব পাৰা। ইয়াৰ পিছত তোমালোকে চোৱা চমু উত্তৰৰ পৰা তোমালোকে 1 নম্বৰ চাবা, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল, এইটো চাবা। তাৰপিছত তোমালোকে ইয়াৰ পৰা 1 আৰু 3 চাবা, আৰু 6 নম্বৰটো চাবা, অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে। তাৰপিছত দীঘল উত্তৰৰ প্ৰশ্ন 1 চাবা, 2 চাবা, আৰু 4 আৰু 5 চাবা। চ' এইখিনি চালে তোমালোকৰ হৈ যাব, আৰু কিতাপটো ভালকৈ পঢ়িবা, পঢ়িলে তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব পাৰিবা। আৰু লগতে তোমালোকে ইয়াৰ যিবিলাক ভিতৰুৱা কুৱেশ্যন আছে সেইবিলাক তোমালোকে নিজে বনাই পঢ়িবলৈ চেষ্টা কৰিবা, আৰু ভাল হ'ব, ভালকৈ আৰু ৰিভিজন হৈ যাব। কিতাপটো ভালকৈ পঢ়িবা, পঢ়িবা, গোটেইখিনি কিতাপ বুজি ল'বা, চেপ্টাৰটো কনচেপ্টখিনি বুজি ল'বা। আৰু আজি ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনিয়ে।